চাওকচোন আজি ইয়াৰ গতিটো কেনেকুৱা। আজি গাৰ্লফ্ৰেণ্ডৰ ককায়েকে ফোন কৰি পেলাই বেয়া গালি পাৰিছে। ব্লগ আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। হাই গুড মৰ্ণিং এভৰিৱান, ৱেলকাম টু মাই নিউ ব্লগ। আজি ব্লগটো ষ্টাৰ্ট কৰোঁতে বহুত টাইম হৈ গ'ল, এতিয়া 12টা বাজিল আৰু এতিয়া ঘৰতে আছোঁ মই। মানে আজি ক'তো যোৱা প্ৰগ্ৰামো নাই তেনেকুৱা। আজি এতিয়া যাম মানে পিছফালে যাম, মানে পিছফালে বাঁহ বেচি আছে, বাঁহ কাটি আছে, তাকে চাওঁগৈ বলকচোন আৰু আপোনালোকো দেখুৱাওঁ কেনেকৈ কি কয়। বলক কাপোৰ চেঞ্জ কৰি যাওঁ। বাঁহবাৰী পাই গ'লোহি, এইপিনে বাঁহ কাটি আছে আৰু সিটো চাইডে পালা বনাই আছে। মানে বাঁহেদি কিবা বনাব, আপোনালোকে দেখুৱাই আছোঁ আৰু বাঁহখিনি চাওক। মানে গোটেইখিনি আমাৰ বাঁহ, বহুত বাঁহ আছে, সেইকাৰণে আধাতে বেছি দিয়া গৈছে। আৰু এইখিনি দেখিছোঁ যে সেইখিনি আছে আমাৰ কাষৰ ঘৰ, মানে দুয়ো ঘৰ একেলগে বেচিছোঁ। ধুনীয়াকৈ ৰখি আছোঁ আৰু একদম আজিৰ দিনটো এনেকৈ টাইম পাছ হৈ যাব। আজি ক'লৈকো যোৱা প্ৰগ্ৰামো নাই, তাকে ইয়াতে পঠিয়াই দিলে, তাকে ইয়াতে ৰখি আছোঁ। এইটো চাওকচোন পালাটো ধুনীয়াকৈ বনাইছে। এয়া বাঁহ চাহ পৰা জোখা হৈ গ'ল। এতিয়া যাওঁ, ঘৰত যাওঁ, ভোক লাগিছে, বহুত সময় হ'ল ইয়াতে বহি থকা। আপোনালোকে এটা কথা ক'বচোন, আপোনালোকৰ সেইপিনে বা আপোনাৰ চাইডে বাঁহৰ কুইণ্টেল কিমান? মানে আমিতো বেচিছোঁ যে ভুলুকা বাঁহৰ কুইণ্টেল কিমানকৈ বেচে? আমিতো বেচিছোঁ 65K। একো নহয়, এতিয়া যাওঁ ঘৰত ধুনীয়াকৈ খাওঁ, খাই পেলাই আপোনালোকক ডাইৰেক্ট লগ পাই আছোঁ। মানে ভাতটো খাই ডাইৰেক্ট শুই দিলোঁ। এতিয়া টাইম হৈ গ'ল 7টা বাজি গ'ল ৰাতি। তাকে এতিয়া ওচৰৰ ল'ৰাটোৱে মাতিছে, অকণ তাৰ লগত ওলাই যাওঁ বাহিৰত। এতিয়া আহি গ'লোঁ ৰাস্তাত আৰু আছে মোৰ লগত আছে পোৱালি। আজি আহিছোঁ অলপ ওলাই গৈ, সন্ধিয়া ওলাই আহিব লাগে যে আহিছোঁ আৰু। এতিয়া সন্ধিয়া হৈ থকা নাই, এতিয়া ৰাতি 7টা বাজিছে। এতিয়া দুইটা অকণ খোজকাঢ়ি আহি আছোঁ। অকণমান আগলৈ যাম আজি, অকণমান ধুনীয়াকৈ খোজকাঢ়ি আহোঁ। আৰু ইয়াক দেখিছে নহয়, 7টা বাজিব মোলৈ কল এটা কৰিব। মানে এই দুমাহ মই যেতিয়া ঘৰত আছোঁ ন, এই দুমাহমান, সেইকাৰণে সি সদায় সি এটা অভ্যাস লৈছে, মোৰ ওচৰলৈ আহিব, হটস্পট ল'ব, কিবা ডাউনলোড কৰিব, ঘৰত যাবগৈ। মানে পঢ়াৰ কথা লৈ মোৰ ওচৰত কেতিয়াও নাহে সি। পঢ়া কথা লৈ আহিলে মাৰ খাম বুলি জানো, এতিয়া আহে কি যি কৰা সময়ত পঢ়া। इसका बहन का नंबर मैंने लिया, फिर ऐसे बात किया, ऐसे लिया, फिर जब 12 में था तब से उसके साथ बात कर रही थी। प्यार ये कुछ नहीं भाई, मैं ऐसे टाइम पास मैं रहता हूँ, हर लड़की के साथ बात कर रहा हूँ। मैं ऐसा एक लड़की पे फोकस नहीं है भाई, सच बोल रहा हूँ। लड़की के सामने तो कौन झूठ नहीं बोलेगा। क्या बोला? এইটো পোৱালিক দেখিলে নালাগে, এইডালে যে এনেকুৱা কাম কৰি আছে। সি চালা তাৰ গাৰ্লফ্ৰেণ্ডেই চালা 3-4জনী। একো নাই, এতিয়া বলক ঘৰত যাওঁ, ধুনীয়াকৈ ঘৰত ভাত পানী খাই পেলাই লগ পাই আছোঁ। ফাইনেলি ঘৰ পাই গ'লোহি, খোৱা বোৱা ধুনীয়াকৈ হৈ গ'ল। এতিয়া টাইম হৈ গ'ল 11:30। এতিয়া শুওঁগৈ। আৰু যদি আপোনালোকৰ ভিডিঅ' চাই ভাল লাগিছে, এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু এটা নতুন ভিডিঅ' আপোনালোকক লগ পাম। থেংক ইউ।